এটা বা দুটা প্ৰচাৰ মাধ্যমে জেনজিৰ ক্ষেত্ৰতো তেওঁলোকে এক প্ৰকাৰ একপক্ষীয় নীতি গ্ৰহণ কৰা আমি নিৰ্বাচনৰ সময়ত দেখা পাইছিলোঁ। সেই সংবাদ মাধ্যমৰ দৃষ্টিত ৰূপালী লাংথাচাও জেনজি নাছিলে, ধীৰাজ গোৱালাও জেনজি নাছিলে, মিলন দাসো জেনজি নাছিলে। অৰ্থাৎ জেনজিৰ যেন সমগ্ৰ অধিকাৰ বিৰোধী পক্ষৰ লগতহে আছিলে, বিজেপিৰ লগত জেনজিৰ অধিকাৰেই নাছিলে। মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে আগবঢ়োৱা সকলোবোৰ যুৱ প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হৈছে। আৰু ক'ব গ'লে আমি আমাৰ দলে যিসকল জেনজিক প্ৰাৰ্থিত্ব আগবঢ়াইছিল প্ৰতিগৰাকী প্ৰাৰ্থী এই নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছে। এই বিষয়ে সাংবিধানিক নীতি নিয়ম আছে। প্ৰথমতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় নেতা নিৰ্বাচন কৰিব, তাৰ পিছত NDA নিজৰ নেতা নিৰ্বাচন কৰিব আৰু ৰাজ্যপাল মহোদয়ে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনাব। তাৰ পৰৱৰ্তী সময়ত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক সভাপতিয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব। আজিৰ দিনটোতে সেই ধৰণৰ শপত গ্ৰহণৰ দিন বা তাৰিখ আমি আলোচনা কৰা নাই। ইয়াৰ পৰৱৰ্তী সময়ত এই বিষয়ে নিশ্চিতভাৱে চৰ্চা হ'ব।